নমস্কাৰ বন্ধুসকল মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছো। বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজ মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যাতত্ত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল আজি মই আপোনালোকৰ লগত আপোনালোকৰ ধন টকা পইচা সুসমৃদ্ধি বৃদ্ধিৰ কাৰণে কৰ্পূৰৰ কেইটামান উপায় সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল কৰ্পূৰ আপোনালোকে নিশ্চয় চিনি পায়। পূজা পাৰ্বণত সাধাৰণতে এই কৰ্পূৰ ব্যৱহাৰ কৰা হয়। কৰ্পূৰক আমাৰ হিন্দু ধৰ্ম অনুসৰি অত্যন্ত এটা পবিত্ৰ বস্তু বুলি গণ্য কৰা হয়। সকলো ধৰণৰ মাংগলিক কাৰ্যত পূজা পাৰ্বণত যজ্ঞত এই কৰ্পূৰ ব্যৱহাৰ কৰা হয়। বন্ধুসকল কৰ্পূৰ যেতিয়া জ্বলোৱা হয় কৰ্পূৰে আমাৰ ঘৰৰ ওচৰ পাজৰ পৰিৱেশৰ যিখিনি নিগেটিভ এনাৰ্জি থাকে সেইখিনি দূৰ কৰে। কৰ্পূৰ জ্বলালে অত্যন্ত এটা সুগন্ধ চাৰিওফালে বিয়পি পৰে। বন্ধুসকল আপোনালোকে যিকোনো ধৰণৰ পূজাৰ দোকানত যদি কৰ্পূৰ বিচাৰে তেন্তে আপোনালোকে পাই যাব। এই কৰ্পূৰৰ আৰু এটা কোৱালিটি আছে যে কৰ্পূৰে নিগেটিভ এনাৰ্জি দূৰ কৰে। আপোনাৰ ঘৰত যদি নজৰ দোষ লাগি থাকে, আপোনাৰ দোকানত যদি নজৰ দোষ লাগি থাকে তেন্তে আপোনালোকে কৰ্পূৰৰ সহায়তো আপোনাৰ ঘৰৰ, আপোনাৰ ব্যৱসায় স্থানৰ, আপোনাৰ দোকানৰ নজৰ দোষ আপোনালোকে নিজে দূৰ কৰিব পাৰে। বন্ধুসকল কৰ্পূৰে বাস্তু দোষ দূৰ কৰাটো সহায় কৰে, ঘৰৰ নিগেটিভ এনাৰ্জি দূৰ কৰাত সহায় কৰে, ঘৰলৈ পজিটিভ এনাৰ্জি অহাত কৰ্পূৰে সহায় কৰে। সেইকাৰণে প্ৰত্যেক দিনাই নিজৰ ঘৰত সন্ধিয়াৰ সময়ত কৰ্পূৰ জ্বলাব লাগে। এনে কৰিলে ঘৰৰ নিগেটিভ এনাৰ্জিখিনি দূৰ হয়, ঘৰলৈ পজিটিভ এনাৰ্জি আগমন হয়। বন্ধুসকল যদি আপোনালোকৰ ঘৰত বা আপোনাৰ দোকানত, ব্যৱসায় স্থানত বা আপোনাৰ নিজৰ যদি কিবা নজৰ দোষ লাগি থাকে তেন্তে আপোনালোকে কৰ্পূৰ এটুকুৰা ল'ব, লৈ নিজৰ মূৰৰ ওপৰেদি 7 পাক এণ্টি ক্লক ঘূৰাই সেই কৰ্পূৰ টুকুৰা ঘৰৰ বাউণ্ডেৰীৰ বাহিৰত নি পেলাই জ্বলাই দিব। এই উপায়টোকে যদি আপোনালোকে কণ্টিনিউ 3 দিন কৰে, আপোনাৰ গাত যদি কাৰোবাৰ নজৰ দোষ লাগি আছে তেন্তে সেই নজৰ দোষ অতি সোনকালে নাইকিয়া হৈ যাব। যদি আপোনাৰ দোকানত, ব্যৱসায় স্থানত বা আপোনাৰ ঘৰত নজৰ দোষ লাগি থাকে তেন্তে আপোনালোকে হাতত এডোখৰ কৰ্পূৰ লৈ নিজৰ ঘৰটোৰ চাৰিওফালে বা দোকান ঘৰৰ চাৰিওফালে 7 পাক এণ্টি ক্লক বাহিৰেদি হওক ভিতৰেদি হওক ঘূৰি ল'ব। ঘূৰি লৈ সেই কৰ্পূৰ টুকুৰা নিজৰ ঘৰৰ বাউণ্ডেৰী বা দোকানৰ বাউণ্ডেৰীৰ বাহিৰত নি পেলাই কোনোবা এটা স্থানত জ্বলাই দিব। আৰু এই উপায়টোকে আপোনালোকে কণ্টিনিউ 3 দিন কৰিব। চাব আপোনালোকৰ ঘৰত যদি কাৰোবাৰ নজৰ দোষ লাগি আছে, যদি আপোনাৰ ব্যৱসায় স্থানত নজৰ দোষ লাগি আছে তেন্তে সেই নজৰ দোষৰ বেয়া প্ৰভাৱ আপোনাৰ শৰীৰৰ পৰা, আপোনাৰ ঘৰৰ পৰা, দোকানৰ পৰা সোনকালে দূৰ হৈ যাব। বন্ধুসকল যদি আপোনালোকৰ ব্যৱসায় স্থানত কাষ্টমাৰৰ সংখ্যা দিনে দিনে কমি গৈছে, আপোনাৰ দোকানত আগৰ নিচিনা ব্যৱসায় নোহোৱা হৈছে, কাষ্টমাৰ সংখ্যা কমি গৈছে তেন্তে আপোনালোকে প্ৰত্যেক ৰাতিপুৱাৰ সময়ত কৰ্পূৰ অকণমান পানীত মিলাই লৈ সেই পানী নিজৰ দোকানত ছটিয়াব। আৰু সন্ধিয়াৰ সময়ত আপোনালোকে এডোখৰ কৰ্পূৰ দোকানৰ চাৰিওফালে 7 পাক এণ্টি ক্লক ঘূৰাই সেই কৰ্পূৰ টুকুৰা দোকানৰ সন্মুখত জ্বলাই দিব। আৰু এই উপায়টোকে আপোনালোকে কণ্টিনিউ কৰিবলৈ ল'ব। চাব আপোনালোকৰ ব্যৱসায়ত যদি কিবা বাধা বিঘিনি আছে, ব্যৱসায়ত যিকোনো ধৰণৰ সমস্যা আছে, কাষ্টমাৰ ৰিলেটেড কিবা সমস্যা আছে, সেই সমস্যা লাহে লাহে আপোনাৰ দূৰ হ'ব, আপোনাৰ আৰ্থিক উন্নতি লাভ হ'ব। যদি আপোনালোকৰ প্ৰায় ঘৰত সংঘাত হৈ থাকে, ঘৰৰ পৰিয়ালৰ ব্যক্তিসকলৰ মন নিমিলে, কথা নিমিলে, তেন্তে আপোনালোকে প্ৰত্যেক শুক্ৰবাৰৰ দিনা আপোনাৰ ঘৰৰ দুৱাৰদলিত কৰ্পূৰ অকণমান পানীৰ লগত মিলাই ছটিয়াবলৈ আৰম্ভ কৰক। প্ৰত্যেক শুক্ৰবাৰৰ দিনা পানীত অকণমান কৰ্পূৰ মিলাই আপোনালোকে মুখ্য দুৱাৰৰ ওচৰত ছটিয়াবলৈ আৰম্ভ কৰক। আৰু যদি হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনশ্বিপত কিবা সমস্যা হৈছে, হাজবেণ্ড ৱাইফৰ মাজত প্ৰায় সংঘাত হৈ থাকে তেন্তে আপোনালোকে এটা কাম কৰিব, ৰাতি শোৱাৰ সময়ত নিজৰ গাৰ তলত আপোনাৰ এটুকুৰা কৰ্পূৰ ৰাখি থ'ব। তাৰপিছত ৰাতিপুৱাৰ সময়ত সেই কৰ্পূৰ টুকুৰা গাৰ তলৰ পৰা ওলাই বাউণ্ডেৰীৰ বাহিৰত নি বা সীমাৰ বাহিৰত গৈ আপোনালোকে জ্বলাই দিব। আৰু এই উপায়টোকে কণ্টিনিউ 7 দিন কৰিব। এটুকুৰা কৰ্পূৰ ল'ব, আপোনাৰ শোৱা গাঁৱৰ তলত আপোনালোকে সেই কৰ্পূৰ টুকুৰা ৰাতি ৰাখি দিব। আৰু ৰাতিপুৱাৰ সময়ত সেই কৰ্পূৰ টুকুৰা আপোনালোকে উলিয়াই আনি ঘৰৰ বাউণ্ডেৰীৰ বাহিৰত গৈ আপোনালোকে কৰ্পূৰ টুকুৰা জ্বলাই দিব। আৰু এই উপায়টোকে কণ্টিনিউ 7 দিন কৰিব। চাব আপোনালোকৰ যি সম্পৰ্কত সমস্যা হৈ আছিলে, সংঘাত উৎপন্ন হৈ আছিলে, ইজনে সিজনৰ লগত কথা নিমিলা হৈছিলে, প্ৰায় যুক্তিতৰ্ক হ'বলৈ লৈছিলে, সেই পাৰিবাৰিক সমস্যা, পতি পত্নীৰ সংঘাত হোৱাৰ সমস্যা লাহে লাহে কমি যাব। বন্ধুসকল এই গোটেইকেইটা কৰ্পূৰৰ উপায় অত্যন্ত চমৎকাৰী উপায়। তাৰোপৰি ঘৰৰ পজিটিভ এনাৰ্জিৰ কাৰণে আমি প্ৰত্যেক দিনে নিজৰ ঘৰত কৰ্পূৰ জ্বলাব লাগে, পূজা স্থানত কৰ্পূৰ জ্বলাব লাগে। কৰ্পূৰৰ যি সুগন্ধ, কৰ্পূৰ জ্বলালে সেই সুগন্ধই আমাৰ ওচৰে পাজৰে থকা নিগেটিভ এনাৰ্জিখিনি দূৰ কৰে, ঘৰলৈ পজিটিভ এনাৰ্জি অহাত সহায় কৰে। গতিকে সকলোৱে কৰ্পূৰৰ এই উপায়কেইটা এবাৰ হ'লেও কৰি চোৱা উচিত।
এই উপায়কেইটাই আপোনালোকক নিশ্চয় আপোনালোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব। বন্ধুসকল, এই গোটেইকেইটা উপায় বৈদিক উপায়। আপোনালোকে সম্পূৰ্ণ বিশ্বাস ৰাখি ঈশ্বৰৰ প্ৰতি আস্থা ৰাখি এই উপায়কেইটা কৰি চাব। নিশ্চয় আপোনালোকৰ মনৰ ইচ্ছা পূৰ্ণ হ'ব, আপোনালোকৰ সমস্যাখিনি দূৰ হ'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ কৰ্পূৰৰ এই উপায়কেইটাৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।